ইয়াৰ পিছতে তো মই সকলো ইয়াত এই প্ৰেক্ষাগৃহত উপস্থিত ইয়াৰ পিছতে সাহায্য হিচাপে 11,25,175 টকা লাভ কৰিছে। কমিশনাৰ গভৰ্ণমেণ্ট চৰকাৰৰ ফালৰ পৰা আমাৰ গোটেই জিলাৰেই নহয়, অকল 15খন জিলাহে হেৰি কৰা হৈছে। 15খন জিলা চিলেক্ট কৰা হৈছে। চিলেক্ট কৰি আমাক ইয়াতে শ্ৰমিক কল্যাণ দিৱসটো উলহ মালহে পালন কৰিবলৈ ক'লে। আৰু ইয়াতে আমাৰ যিসকল শ্ৰমিক বা যিসকল পঞ্জীয়নভুক্ত শ্ৰমিকৰ ল'ৰা ছোৱালীয়ে স্কলাৰশ্বিপ বা আমাৰ নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ ফালৰ পৰা যি দিয়া হয়, সাহাৰ্য দিয়া হয় সন্তানসকলক বা তেখেতসকলৰ যি কি সাহাৰ্য দিয়া হয়, এইখিনিক এটা প্ৰতীকী হিচাপে আমি যিসকলে পাইছে এইসকলক প্ৰতীকী হিচাপে আজি আমি সম্বৰ্ধনা পত্ৰ হেৰি কৰোঁ। আৰু যিসকল শ্ৰমিকৰ ল'ৰা ছোৱালীয়ে কৃতিত্ব অৰ্জন কৰিছে, কোনোবাই IIT জম্মুত PhD কৰি আছে, কোনোবাই তেজপুৰ মেডিকেল কলেজত MBBS পঢ়ি আছে, কোনোবাই নগাঁও মেডিকেল কলেজত MBBS পঢ়ি আছে, কোনোবা ছোৱালী আকৌ কোকৰাঝাৰ মেডিকেল কলেজত, এনেকুৱা ধৰণৰ বহুত ল'ৰা ছোৱালী আমাৰ শ্ৰমিকৰ সন্তান আছে। তেখেতসকলকৰ এই কৃতি ছাত্ৰ ছাত্ৰীকো আমি সম্বৰ্ধনা জ্ঞাপন কৰোঁ। তাৰোপৰি আমাৰ শ্ৰম লেবাৰ আইনৰ মতে, শ্ৰম আইনৰ মতে যিটো কম্পেনচেশ্যন ক্ষতিপূৰণ দিয়া হয়, মানে মৃত্যু হ'লে বা পংগু হ'লে, সেই মানে ক্ষতিপূৰণ আয়ুক্ত হিচাপে মই যি কেছ ডিছপ'জ কৰিলোঁ, সেই ডিছপ'জ কৰা মানুহগৰাকী বা মানুহজনৰ যিখিনি এৱাৰ্ড ঘোষণা কৰা হৈছে, এই ঘোষণাটো যাতে ইয়াত দিয়াৰ ব্যৱস্থা কৰিলোঁ প্ৰতীকী হিচাপে ডেমো চেক, কিন্তু যাতে বাকীখিনি মানুহেও গম পায় যাতে যে এনেকুৱা হ'লে আমাৰ দুগৰাকীকে আমি দিছোঁ 11,575,575 টকা, আৰু এটা হৈছে ইমনিতে 15,27,500 তেখেতসকলকো তাইকো দিয়া হৈছে। তাৰোপৰি আমাৰ ক্ষতিপূৰণ এইটো, তাৰোপৰি আমি পেঞ্চন দিয়া হৈছে 99 জনৰ, আৰু লগতে স্কলাৰশ্বিপৰ কাৰণে সন্তানখনে 20,000 10,000কৈ কৰি আমি প্ৰতীকী হিচাপে আমি দিলোঁ। কাৰণ বহুতখিনি মানুহ আছে, 1,000 6,000, গতিকে সেইখিনি ইমানখিনি দিব নোৱাৰোঁ, গতিকে প্ৰতীকী হিচাপে আমি 10 গৰাকীকৈ আমি দিলোঁ। তাৰোপৰি আমি দিলোঁ মেটাৰনিটি প্ৰসূতিৰ যিটো সাহাৰ্য, সেয়া দিয়া হ'ল। আৰু দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱাৰ কাৰণে আমি 5 গৰাকীক দিলোঁ 3 লাখকৈ চেক দুৰ্ঘটনাৰ, আৰু নৰ্মেল ডেথৰ ক্ষেত্ৰত আমি 55,000কৈ চেক দিয়া হ'ল। আমাৰ মুঠ স্কলাৰশ্বিপত 6,000 পাইছে 6,000 জনে ধেমাজি জিলাত, আৰু ডেথ বেনিফিটৰ ক্ষেত্ৰত নৰ্মেল আৰু এক্সিডেণ্টেলৰ 99 জন, আৰু পেঞ্চনৰ ক্ষেত্ৰত 175 জনতকৈ বেছি, যিটো মাহেকীয়া পেঞ্চন সেইজনতকৈ বেছি আৰু আমাৰ ধেমাজি জিলাত পোৱা গৈছে। আৰু প্ৰসূতি হৈছে 1গৰাকী।